हेलो गाइज गुड मर्निंग और ভিডিওটো স্টাर्ट কৰিছোঁ অসম জাতীয় বিদ্যালয়ৰ পৰা আজি আমাৰ দ্বিতীয় দিন তো ট্ৰেইনিং আছে তো প্ৰথমতে আমি ব্ৰেকফাষ্ট কৰি ল'লো আৰু এইফালে আহি গ'লো আৰু প্ৰথম ক্লাছ আজি আমাৰ আছিল জুলজিৰ ওপৰত আৰু এইফালে ষ্টাৰ্ট হৈ গ'ল আমাৰ আজিৰ প্ৰথম ক্লাছটো চিনক কৰাৰ পিছত এইফালে আজি বঢ়িয়া এটা বস্তু দিছে চিঙৰা দেখা পাইছে এইফালে চাহ আৰু পাহাৰৰ দৃশ্য ইয়াতকে আৰু কি লাগে আৰু চিনক খাই ল'লো আৰু এতিয়া আছে আমাৰ ছেকেণ্ড ক্লাছটো সেইটো হৈছে আমাৰ ফিজিক্সৰ ওপৰত আৰু ফিজিক্সৰ ক্লাছো এইফালে ষ্টাৰ্ট হৈ গ'ল আৰু ক্লাছটো কৰি বহুতে ভাল লাগিছিল মানে ইমান ধুনীয়াকৈ বুজাই দিছে ছাৰজনে আৰু ধেমেলীয়াও আছিল মানে যিটো বাচ্চাক বুজাবৰ কাৰণে মানে ইজি হয় তাৰে কাৰণে ট্ৰেইনিং দিছিল আমাক তো শিকাবৰ কাৰণে বহুত ইজি মেথডত শিকাইছে আমাক কেনেকৈ কি কৰিব লাগে আৰু শিকোৱাই নহয় প্ৰেক্টিকেলিও দেখুৱাই দিছে তো সেই বস্তুটো বেছিয়ে ভাল লাগিছে আৰু এইবিলাক আপোনালোকে যে স্ক্ৰীনত দেখি আছে মানে যোনে যোনে কৰিছে আগতে নিশ্চয় গম পাইছে মই আৰু ইয়াত এক্সপ্লেনেশ্যন কৰিব নাযাওঁ বিকজ এটা যদি এক্সপ্লেনেশ্যন কৰিব যাওঁ তেতিয়াহ'লে এই ভিডিঅ'টো কমচে কম 5, 6, 7, 8 মিনিটৰ হৈ যাব যিহেতু এইটো মিনি ভ্লগ যি নহওক দ্বিতীয় ক্লাছটো কমপ্লিট হোৱাৰ পিছত এইফালে আমি লাঞ্চ আৰু লাঞ্চত আজিও মাছ আছিল ধুনীয়াকৈ খালোঁ আৰু খাই মেলি এইফালে অকণমান দৃশ্য চালোঁ পাহাৰৰ ট্ৰেইনৰ চাই এইফালে আহি গ'লে এতিয়া প্ৰেক্টিকেলৰ লেবত প্ৰথম আহিছোঁ ফিজিক্সৰ প্ৰেক্টিকেলিটা ইমানে মানে ধুনীয়া লাগিছে আমি যদিও পঢ়িছিলোঁ চৰকাৰী স্কুলত পঢ়িছিলোঁ তো প্ৰেক্টিকেলিটা আমাক তেনেকুৱা কৰি দেখুওৱা হোৱা নাছিল কিন্তু ইয়াতে ধুনীয়াকৈ চাব পাৰিছোঁ আৰু যিহেতু HSতো ছায়েন্সে আছিল তো ছায়েন্সত তাতে চাইছিলোঁ কিন্তু এই সৰু সৰু বস্তুবিলাক চোৱা নাছিলোঁ তো চালোঁ ভাবিছোঁ কিছুমান যিবিলাক নৰ্মেল বস্তু থাকে সেইবিলাক ষ্টুডেণ্টক ঘৰত মানে ধুনীয়াকৈ সজাই মেলি দেখাব পৰা যাব তো বহুত বস্তু আছে ইয়াতে চাব লগা এইটো নৰ্মেল ক্লাছত আছে তো এইফালে আছে আপোনাৰ ডিষ্টেঞ্চ চাওক 6ত এইফালেও 6ত তো প্ৰতিফলন আৰু প্ৰতিফলন দুয়োটাই হৈছে যাৰ ফলত ইয়াতে মমটো জ্বলি আছে ইয়াত জ্বলা নাই কিন্তু আমি যদি ইয়াৰ পৰা চাওঁ এনেকুৱা লাগে যে মমটো জ্বলি আছে আৰু এই হৈছে বিজ্ঞান সেই কথা দেখা পাইছেনে যাদু বোলা বস্তু একো নাই গোটেই বিজ্ঞানে কেনে এটা চাওক আপোনালোকে আৰু এইটো দেখি আপোনালোকৰ মনত পৰিছেনে এইটো পৰীক্ষা হৈছে চুম্বকীয় বল ৰেখা আপোনালোকে পাইছে চুম্বকটো তলত আছে যাৰ ফলত মানে আপোনালোকে এনেকুৱা দেখি আছে তো বেলেগ একো নাই এইবিলাক বিজ্ঞানৰ যাদু মানে যাদু বোলা বস্তু একো নাই যি দেখাই চব বিজ্ঞানৰে আৰু সেইটোৱে এইখন হৈছে নিউটনৰ কাহি আপোনালোকে জানে যিমানটা কালাৰে থাকক কিন্তু আমি দেখা পাম হোৱাইট আৰু এতিয়া আমি গ'লো বায়'লজিৰ লেবত আৰু বায়'লজিৰ লেবত এইটো হৈছে আপোনালোকৰ আমাৰ খাদ্যখিনি যে আমি খাওঁ ক'ৰ পৰা কেনেকৈ ক'লৈকে যায় তো এইটো আমাৰ ক্লাছত আছে তো এইটো ধুনীয়াকৈ দেখাইছে ইয়াতে আৰু ইয়াতে হিউমেন হাৰ্ট হিউমেন টুথ হিউমেন আই তো ধুনীয়া কৰি এইবিলাক আছে আৰু এইটো হৈছে পশ্চেদন গছৰ পাতে যে অতিৰিক্ত পানীখিনি উলিয়াই দিয়ে প্ৰমাণ কৰিবৰ কাৰণে মানে পাতটোত বান্ধি দিছিলে পলিথিনটো যাৰ ফলত মানে ইয়াত পানী দেখা পাইছে আপোনালোকে আৰু এইফালে বহুত কিবা কিবি আছে বাৰু আৰু শেষত সকলোখিনি কমপ্লিট হোৱাৰ পিছত এইফালে আমাক প্ৰমাণ পত্ৰ আগবঢ়ালে আৰু মোক দিলে প্ৰিন্সিপাল ছাৰে যিটো এটা ডাঙৰ মুহূৰ্তই আছিল বাৰু যি নহওক এইটো এটা শিকিব লগা কথা বহুতখিনি শিকিলোঁ ইয়াত আহি আৰু সঁচাকৈ ভাল লাগিল ইয়াত আহি আজি এনেকৈ 2 দিন থাকিলোঁ তো যি নহওক আজি অসম জাতীয় বিদ্যালয়ক বিদায় দিওঁ এই 2 দিন থাকি বহুত এটা বেলেগ নজনা কথা বেলেগ এটা এক্সপিৰিয়েঞ্চ তো চাৰিওফালৰ পৰা এক্সপিৰিয়েঞ্চবিলাক ল'ব লাগে আৰু এতিয়া ওলাই আহিছোঁ এতিয়া যাম পেহিহঁতৰ তাতে এইফালে দি আছে হালকে হালকে বাৰিছ তো সেয়ে লগ পাম আৰু এটা নতুন মিনি ভ্লগত আজিৰ কাৰণে বাই বাই টাটা টেক কেয়াৰ বাই বাই টাটা